ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে তামোলপুৰত দেশভক্ত তৰুণৰাম ফুকনৰ ৮৬ সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে জিলা আয়ুক্ত সভাগৃহত পঞ্চম বাৰ্ষিক দেশভক্তি দিৱস পালন কৰা হয়। যি ঠাইত যি জাতি বীৰ পূজা হয় তাতে বীৰৰ জন্ম হয়। আমি যদি আমাৰ জাতি নিজৰ জেগাখনৰ নিজৰ দেশখনৰ বীৰসকলক আমি নাজানো তেতিয়াহ'লে আমাৰ বীৰৰ যিটো জন্ম য'ত মানে ইংৰাজীত কথাষাৰ আছে যে হিৰোজ আৰ ৱৰ্চিপ হিৰোজ আৰ বৰ্ণ হিৰোজ আৰ ৱৰ্চিপ। তামোলপুৰ জিলাৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আয়োজিত উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে জনপ্ৰতিনিধিৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপৰি জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীসকলে। দেশভক্তগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীসহ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস পাৰিষদ হেমন্ত কুমাৰ ৰাভা দিয়ে। মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱা আঁতৰা উক্ত অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে মননশীল মাহেকীয়া আলোচনী বাৰ্তা পখিলীৰ সম্পাদক তথা স্বত্বাধিকাৰী ব্ৰজেন্দ্ৰনাথ ডেকাই দেশভক্তগৰাকীৰ জীৱন আৰু কৰ্মৰাশিৰ ওপৰত বিস্তৃত মন্তব্য আগবঢ়ায়। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে দেশভক্তগৰাকীৰ স্মৃতিত গভীৰ আলোকপাত কৰে। একেদৰে শিক্ষাৰ্থীসকলেও তৰুণৰাম ফুকন সন্দৰ্ভত নিজৰ অনুভৱ আগবঢ়ায়। অতিৰিক্ত জিলা আয়ুক্ত ডক্টৰ দীপাংকৰ নাথে শলাগৰ শৰাই আগবঢ়োৱাৰ পাছতে ৰাষ্ট্ৰীয় সংগীতেৰে সভাৰ সামৰণি পৰে। পঞ্চম বাৰ্ষিক দেশভক্তি দিৱস তৰুণৰাম ফুকনৰ আজি মৃত্যু দিৱসত আমাৰ জিলাটো আমি উদযাপন কৰিছোঁ আৰু এই অনুষ্ঠানত আমাৰ ব্ৰজেন ডেকা ডাঙৰীয়াক আজি আমাৰ বিশিষ্ট বক্তা হিচাপে আমি নিমন্ত্ৰণ জনাইছিলোঁ। আমাৰ ইয়াতে সকলো বিভাগৰ বিষয়াসকলৰ উপৰিও আমাৰ বিভিন্ন স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰিছে আৰু তেখেতৰ কৰ্মৰাজিৰ ওপৰত তেখেতসকলে আলোকপাত কৰিছে। দেশভক্ত তৰুণৰাম ফুকনৰ যি বৰ্ণাঢ্য জীৱন, তেখেতৰ যি বুদ্ধিদীপ্ত, তেখেতৰ আইনৰ ওপৰত তেখেতৰ দখল, তাৰ ওপৰত আজি আলোকপাত কৰা হৈছে আৰু আমি পৰৱৰ্তী পৰ্যায়তো আমাৰ স্কুলসমূহত যাতে আমাৰ যিসকল এনেকুৱা ধৰণৰ মহান ব্যক্তি আছে, বিশেষকৈ আজিৰ এই কাৰ্যসূচীটোৰ লগত সংগতি ৰাখি দেশভক্ত তৰুণৰাম ফুকনৰ তেখেতৰ ওপৰতো আমি বিভিন্ন প্ৰতিযোগিতা বা বিভিন্ন অনুষ্ঠান পতাৰ কাৰণে আমি সংকল্প লৈছোঁ পৰৱৰ্তী দিৱসত। এতিয়া যিহেতু গৰম বন্ধ হৈ আছে, সেইকাৰণে গৰম বন্ধৰ মাজত আমাৰ স্কুলত এতিয়া আমি কাৰ্যসূচী পালন কৰা নাই। গৰম বন্ধ খোলাৰ পিছতে আমি প্ৰত্যেক স্কুলতে একোটাকৈ আমি কাৰ্যসূচী তেখেতৰ কৰ্মৰাজি যাতে আমি প্ৰত্যেকে জানো, আমি তেখেতৰ স্মৃতি আৰু শক্তিশালী কৰাৰ কাৰণে আমি একোটা কাৰ্যসূচী গ্ৰহণ কৰিম। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।